মোৰ বিৰুদ্ধে আৰু আমাৰ যিগৰাকী সাধাৰণ সম্পাদক সঞ্জীৱ মহন্ত কিবা এখন এফআইআৰ দিছে ধমকি দিয়া বুলি। কথাটো তাত নাই, ধমকি দিয়া তেওঁ কামো কৰিছে প্ৰথম কথা, আৰু এইটো দলীয় বিষয় নহয়, এইটো ব্যক্তিগত বিষয়। এইবাৰ পঞ্চায়ত নিৰ্বাচনত দলীয় যিবোৰ পুঁজি আছিল প্ৰাৰ্থীৰ নামত 80% ধন ৰমেন পথাৰীৰ সভাপতি তেওঁ আত্মসাৎ কৰিছে। বেলেগ কথা বাদ দিয়ক, তিনিচুকীয়া জিলাত চিন্তু বৰুৱা বুলি, মই আপোনালোক নাম নম্বৰ দি দিম, তেখেতৰ পত্নী জিলা পৰিষদৰ প্ৰাৰ্থী আছিল, মাত্ৰ 25,000 টকা দি 75,000 টকা আত্মসাৎ কৰিছে। অৱশ্যে তেওঁ আজি কেইদিনমান আগতে কংগ্ৰেছত যেতিয়া জইন কৰিব গৈছিলে সেইখিনি সময়ৰ পৰা তেওঁৰ দলত গুৰুত্ব নাইকিয়া হৈছে, কোনো নামানে। কাৰণ তেওঁ কংগ্ৰেছৰ নেতাক লগ কৰিছে গোপনে, লগ কৰি সংবাদ মাধ্যমত স্পষ্টকৈ কৈছে যে মোক কংগ্ৰেছে সভাপতি পদ দিলে মই কংগ্ৰেছত যোগদান কৰিম, কংগ্ৰেছৰ টিকট টিএমচি টিকটতকৈ বহুত ভাল। এইবিলাক কোৱাৰ পিছৰ পৰা তেওঁৰ অস্তিত্ব নাইকিয়া হৈছে। অভিযোগ তেওঁৰ ওপৰতে দলৰ চলি আছে, কিয় গৈছিল কংগ্ৰেছৰ, তাত কি উদ্দেশ্য। গতিকে তেওঁৰ যেতিয়া গুৰুত্ব নাই পোৱা হৈ গ'ল আৰু কৰ্মীৰ যেতিয়া ধন আত্মসাৎ কৰিছে পঞ্চায়তৰ প্ৰাৰ্থীৰ, তেতিয়া তেওঁতো এইবিলাকৰ ধমকিৰ সন্মুখীন হ'বই। বা 11 তাৰিখৰ ৰিজাল্টৰ পিছত তেওঁৰ আৰু ভয়াৱহ পৰিস্থিতি আহিব কাৰ্যালয়ত। মই এইখিনি কৈছোঁ, দুলু আহমেদটো বাদে দিয়ক, মোৰ লগততো সম্পৰ্কই নাই। যিদিনাৰ পৰা কংগ্ৰেছৰ লগত তেওঁ মিলাপ্ৰীতি কৰিছে সেইদিনাৰ পৰা মোৰ লগত সম্পৰ্কই নাই। কিন্তু কৰ্মীবিলাকৰ নামত অহা পঞ্চায়তৰ টকা আত্মসাৎ কৰি এতিয়া কলিকতাত যাই বহি আছে। আজি নামনি অসমত যোৱাকালি নিৰ্বাচন হ'ল, 2 তাৰিখৰ পৰা 7 তাৰিখলৈ তেওঁ কেৱল এখন জিলাত গৈছে, বাকী কোনো জিলাত অহা নাই। নাহাৰ কাৰণ কি, দলৰ সভাপতিয়ে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হৈ গ'ল, নামনি অসমৰ এখনো জিলাত কিয় অহা নাই? তাৰমানে জানে যে কৰ্মীবিলাকে চেণ্ডেলৰ মালা পিন্ধিব টকাবিলাক খোৱাৰ কাৰণে, সেইকাৰণে ভয়ত অহা নাই, কলিকতাত লুকাই আছে। এইবিলাক ভয় দেখাই এফআইআৰৰ মোক লাভ নাই, কৰ্মীয়ে ধৰিব। আৰু এফআইআৰ কেৱল মোৰ ওপৰত দিয়া নাই, দুলু আহমেদৰ ওপৰত কিয় আপোনালোকে চাই আছে? সঞ্জীৱ মহন্তৰ ওপৰত দিছে, এফআইআৰত লিখিছে, বহুতে ধমকি দিছে। বহুতে ধমকি দিলে তাৰ কাৰণে মই দায়ী হ'ম নেকি? মইতো ধমকিলে নিজে দিম যে কৰ্মীৰ টকা খাইছা, তুমি দিব লাগিব টকা। কৰ্মীৰ পঞ্চায়তৰ টকা খাইছা, তুমি ভৰিব লাগিব। তুমি কেলকাতাত কেইদিন লুকাই থাকিবা? তেওঁ আচলতে টিএমচি দলটোত কংগ্ৰেছৰ পৰা সহায় কৰি টিএমচি দলটো দুভাগ কৰি নষ্ট কৰাৰ চেষ্টা কৰিছে, এটা দালাল হয় কংগ্ৰেছৰ। আপোনালোকৰ সংবাদ মাধ্যমত বাতৰি পাইছোঁ তেওঁ কলিকতাত আছে। এই পঞ্চায়ত নিৰ্বাচন ইয়াত গুলী চলাৰ নিচিনা ঘটনা সংঘটিত হৈছে, কিবা এটা ষ্টেটমেণ্ট পালেনে? কিবা এটা ষ্টেটমেণ্ট পাইছে নেকি? দলৰ সাংসদ সুস্মিতা দেৱে গৰিহণা দিছে, চিঠি লিখিছে ডিজিপিৰ লৈ। ৰমেন পথাৰে কিবা পালেনে আপোনালোকে? এফআইআৰটো আজি দিছে, কালি ধমকি দিয়া বুলি। আজি ঘটনা হৈছে 4 তাৰিখে হাজোত, ইয়াত গুলিয়াগুলি হৈছে তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছ কৰ্মীৰ মাজত। আজি এফআইআৰখন কিয় দিব পাৰিলে? তেওঁৰ লগততো মোৰ যোগাযোগ নাই আজি কিমান দিনৰ পৰা। তেওঁ যিটো আজি যে এফআইআৰখন দিছে, তেওঁক যে ধমকি দিয়া বুলি, মই ধমকি দিছোঁ। কৰ্মীৰ টকা খালে ধমকি নহয়, চেণ্ডেলৰ মালা পিন্ধিব লাগিব, এইখিনিও মই কৈ দিলোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।